গতিকে যিটো গণেশ নগৰৰ কথা কৈছে ঘটনা এটা হৈছে প্ৰথমতে মই খণ্ডন কৰোঁ যে আমি কোনো ধৰণৰ মাৰপিট বা তেনেকুৱা ধৰণৰ কথা আমি নকৰোঁৱে স্বেচ্ছাসেৱক বাহিনী দলৰ কোনো ব্যক্তিয়ে কৰা নাই এটা দ্বিতীয় কথা হ'ল যিটো ইলিগেশ্যন আহিছে আমাৰ স্বেচ্ছাসেৱক বাহিনীয়ে মাৰপিট কৰাৰ কাৰণে ল'ৰাজন ঢুকাল বুলি বাতৰি প্ৰকাশ পাইছে সেইটো এটা দুৰ্ভাগ্যজনক কথা মানে মই ভাবোঁ যে বাতৰি প্ৰকাশ পোৱাটো তেওঁলোকে এটা এলিগেশ্যন দিছে ঠিকে আছে বাৰু কিন্তু আমি এইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ আমাৰ তেনেকুৱা ধৰণৰ কোনো ঘটনা হোৱাই নাই গণেশ নগৰত বুলি নহয় আমাৰ যিকেইটা চেকিং পইণ্ট আছে এটা ইণ্ডিয়া নগৰত আছে ইণ্ডিয়া নগৰত হাইৱেৰ পৰা যিখিনি সোমোৱা মানুহ আছে আমাৰ তাত চিভিল ডিফেন্সৰ মহিলা আছে পুলিচ প্ৰশাসনৰ লোক আছে আমাৰ স্বেচ্ছাসেৱক বাহিনীৰ মানুহ আছে অৰুণধুতিত আছে অৰুণধুতিটো আমাৰ পুলিচ প্ৰশাসনৰ মানুহ আছে আমাৰ ল'ৰা আছে কিন্তু তাত কোনো ধৰণৰ এনেকুৱা ধৰণৰ ক'তো আজিলৈকে মাৰপিট হোৱা নাই যিখিনি ইচ্ছাশক্ত মানুহ আছে আমি তেওঁলোকক ঘূৰাই পঠাইছোঁ তাৰ পৰা আমি সোমাবলৈ দিয়া নাই এতিয়া তাত কোনোবাই উল্টাই আমাক তৰ্ক বিতৰ্ক কৰে যে আমাক কিয় সোমাবলৈ নিদিব তেনেকুৱা ধৰণৰ ঘটনাটো বহুত হৈছে আৰু এনেকুৱা ধৰণৰ বেছিকৈ আমাৰ লগত তৰ্ক কৰা মানুহখিনিক আমি কি কৰোঁ প্ৰশাসনক গতাই দিওঁ আপোনালোকে প্ৰশাসনৰ লগত পুলিচ প্ৰশাসনৰ লগত কথা পাতিলে গম পাব যে কিমান ব্যক্তি মানে এনেকুৱা ধৰণৰ আমি মদ খাই পেলাই উদ্ভণ্ডালি কৰা ব্যক্তিক আমি পুলিচ থানাত গৈ হয়তো তেওঁলোকে ৰাতিপুৱালৈকে ৰাখি থয় তাৰপিছত এৰি দিয়ে গতিকে মই ভাবোঁ যে এইটো এটা খুব ভাল ব্যৱস্থাৰ ফালে আমি গৈ আছোঁ আৰু আগতকৈ 2018 চনৰ পৰা আপোনালোকে দেখিবলৈ পাব যে আমাৰ এই মন্দিৰত অনুষ্ঠিত যিকোনো অনুষ্ঠান বিশেষকৈ বলিব বহুত আগতকৈ খুব ভাল পৰিৱেশত এতিয়া অনুষ্ঠিত হৈ আছে আপোনালোকৰ জৰিয়তে এটাই কথা আমাৰ ফালৰ পৰা একদম ক্লিয়াৰকৈ ক'ব বিচাৰিছোঁ আমাৰ ইয়াত কোনো ধৰণৰ কাজিয়া হোৱা নাই কাৰো লগত মাৰপিট কৰা নাই আমাৰ স্বেচ্ছাসেৱক বাহিনীয়ে হয়তো তেওঁ কেনেকৈ ঢুকাইছে সেইটো তেওঁ জানিব সেইটো মই নাজানো আৰু আমাৰ লগত কোনো ধৰণৰ তেনেকুৱা যিটো ইলিগেশ্যন দিছে তেওঁ লগৰ ল'ৰা দুজনে যে কৈছে তেনেকুৱা ধৰণৰ কোনো ঘটনা হোৱা নাই আমাৰ এটা মাৰপিটৰ ঘটনা হোৱা নাই যদি তেওঁলোক আহিছেও গণেশ নগৰ পইণ্টলৈকে মই নাজানো সেনেকৈতো আমি প্ৰত্যেকজন ব্যক্তিক চিনি নাপাওঁ তেওঁলোকে হয়তো নিচাসক্ত অৱস্থাত আছে যে আমি ঘূৰাই পঠাইছোঁ আৰু যিটো হুডিৰ কথা কৈছে যে কাপোৰটো খোলাৰ কথা কৈছে তেওঁৰ লগৰীয়া এজনে এটা কথা কৈছে যে আমাক কাষলৈ মাতি লৈ যাবলৈ কাপোৰ খুলিব কৈছে সেইটোতো অবান্তৰ কথা এটা মিছা কথা আমি কেতিয়াও কাপোৰ খুলিবলৈ দিম কিয় খুলিবলৈ দিম আমি হয়তো কাপোৰৰ মাজত কিবা লৈ আহিলে চেকিং কৰোঁ মানে মদৰ বটল আপোনাৰ ভাঙৰ টোপোলা ইভেন ড্ৰাগছৰ চিৰিজ পৰ্যন্ত আহে গতিকে কোনোবাইতো অস্ত্ৰ শস্ত্ৰ লৈ আহে এইবাৰতো অস্ত্ৰ শস্ত্ৰ বহুত পোৱা গৈছে আপোনালোকে হয়তো আমাৰ জব্দ কৰা বস্তুখিনি দেখিলে গম পাব গতিকে সেইবিলাক আমি চেকিং কৰোঁ যাতে কোনোবা দুৰ্বৃত্তই যাতে অস্ত্ৰ শস্ত্ৰ লৈ আহি পেলাই যাতে কাকো ইয়াতে আঘাত কৰিব নোৱাৰে বা এই উৎসৱটোত যাতে কোনো ব্যাঘাত জন্মাব নোৱাৰে তাৰে ব্যৱস্থা আমি সেইটো ধৰণে চেকিং কৰিছোঁ তাকো প্ৰশাসনৰ সহযোগত প্ৰশাসনৰ উপস্থিতিত আৰু আমাৰ একো দৰকাৰ পৰা নাই আমি এইটো দায়িত্ব প্ৰশাসনৰ আমাক দায়িত্ব এটা অৰ্পণ কৰিছে প্ৰশাসনে আমাক বিচাৰিছে কাৰণে আমি কৰিছোঁ আৰু মন্দিৰ কৰ্তৃপক্ষই আমাক বিচাৰিছে আমাৰ বিচাৰাৰ কাৰণে আমাৰো এটা দায়িত্ব আছে আচলতে মই ভাবোঁ যে তেওঁলোকৰ যদি তেনেকুৱা ধৰণৰ কিবা এটা মাৰপিটৰ ঘটনা হৈছিলে ইমিডিয়েটলি পুলিচ আছিলে তাতে পুলিচত তেওঁলোকে ক'ব লাগিছিলে যদি আমাৰ কোনোবা স্বেচ্ছাসেৱক বাহিনীৰ যদি কোনোবা ব্যক্তিয়ে যদি কাৰোবাক বেয়া ব্যৱহাৰো কৰে বা কাৰোবাক মাৰপিট কৰা ঘটনা হয় তাত পুলিচ প্ৰশাসনৰ লোক আছে আমাৰ পিছফালে ৰখি আছে তেওঁলোকে তাতে গৈ পেলাই প্ৰথম কমপ্লেইনটো কৰিব লাগিছিলে মই ভাবোঁ তেনেকুৱা ধৰণৰ ঘটনা একো হোৱাই নাই তেওঁলোকৰ তেনেকুৱা ধৰণৰ একো ঘটনাই হোৱা নাই যাৰ বাবে তেওঁলোকে ঘটনাটো প্ৰথমতে ক'ৰবাত যদি পৰি কোনোবাই দুখ পাইছে বা কিবা পাইছে মই সেইটো নাজানো গতিকে তেওঁ অসুস্থ হৈ আছিল তেওঁ খুব মোটা কাপোৰ এজন পিন্ধি অহা বুলি মই আপোনালোকৰ হেৰিত পাইছোঁ আৰু নিউজত পাইছোঁ গতিকে তেখেতৰ মাতৃগৰাকীও কৈছে তেওঁ গা বেয়া আছিলে গতিকে কিহৰ কাৰণে ঢুকাল সেইটোতো বেলেগ কথা হয়তো নিচাসক্ত অৱস্থাত আছিলে প্ৰথম অৱস্থাত তেওঁলোকে হয়তো নিচা কৰি অহা বুলি হয়তো ঘৰত কোৱা নাই পিছত গা বেয়া হোৱাৰ কাৰণে গা যিহেতু বেয়াই হৈছিলে হয়তো হস্পিটেলত থ'লে মই নাজানো সেইটো আমি ক্লিয়াৰিফিকেশ্যন দিবলৈ নাযাওঁ কিন্তু আমাৰ লগত তেনেকুৱা ধৰণৰ কোনো ঘটনা হোৱা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত